মই ষষ্ঠ শ্ৰেণীত পঢ়ো। মোৰ বিদ্যালয়ৰ নাম মোহাম্মদ আলী মডেল একাডেমী। নমস্কাৰ, মোৰ নাম সুমায়া নাৰ্গিছ আহমেদ। মই জ্যেষ্ঠ ছাত্ৰী। মোৰ বিদ্যালয়খনৰ নাম হ'ল মোহাম্মদ আলী মডেল একাডেমী। নমস্কাৰ, মোৰ নাম হাৰ্জিনা ইয়াসমিন। নমস্কাৰ, মোৰ নাম কুদ্দুছ আলী। আমাৰ স্কুলখনৰ নাম হ'ল মোহাম্মদ আলী মডেল একাডেমী। নমস্কাৰ, মোৰ নাম রাজুল ইসলাম। মোৰ স্কুলৰ নাম হ'ল মোহাম্মদ আলী মডেল। মই জ্যেষ্ঠ শ্ৰেণীত পঢ়ো আৰু মোৰ বিদ্যালয়খনৰ নাম হ'ল মোহাম্মদ আলী মডেল একাডেমী। আৰু আজি মই যিটো প্ৰজেক্টৰ বিষয়ে ক'ম সেইটো হ'ল স্মাৰ্ট বায়ুচেন ৱাটাৰ ফিল্টাৰ। আমালোকে চাম কেনেকৈ পানী প্ৰদূষিত পৰা বিশুদ্ধ কৰি খাব পাৰো। আৰু আমালোকে এই প্ৰদূষিত পানী খোৱাৰ ফলত বহুত বেমাৰ আজাৰ দেখা দিব পাৰো আৰু এইবোৰ পানী খোৱাৰ ফলত মানুহৰ মৃত্যু হ'ব পাৰে। আমি বিশুদ্ধ পানী খালে আমি বেমাৰ আজাৰৰ পৰা ৰক্ষা পাম আৰু আমি এই বিশুদ্ধ পানী খোৱাৰ কাৰণে ফিল্টাৰ বনাব লাগে। এই ফিল্টাৰটো ঘৰতে অতি কম খৰচতে অতি সোনকালে হয় আৰু এই ফিল্টাৰ কৰা পানীটো খালে মানুহে বেমাৰ আজাৰৰ পৰা ৰক্ষা পায়। হ'ব ইয়াত বিদ্যুৎ নালাগে আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা পাম আমালোকে। এই ফিল্টাৰখন বনালে আমালোকৰ বহুতো উপকাৰ হ'ব। গাঁৱলীয়া মানুহে বিশুদ্ধ পানী খাব পাৰিব। এই বিশুদ্ধ পানী খালে আমাৰ বেমাৰ আজাৰ নহ'ব আৰু আমালোকে বহুতো বেমাৰ আজাৰৰ পৰা ৰক্ষা পাম।